এতিয়া এইমছত যাওক, এইমছখন হোৱাৰ আগত গোটেই এইমছৰ চাৰিওকাষে মাটিবোৰ কোনে লৈ থৈছে, কোনটো পৰিয়ালে লৈ থৈছে, আৰু মাটিবোৰৰ যাতে দাম বৃদ্ধি হয় অনাজৰকৈ এইমছখন ইয়ালৈ আনিছে। কিন্তু এইমছৰ টয়লেটত যাওঁ, তাত টয়লেটত যাব পৰা এটা পৰিৱেশ নাই। আমিতো এইমছ দিল্লী তেনেকুৱা দেখা নাই। এওঁলোকৰ প্ৰত্যেকটো কথা বহু দীৰ্ঘম্যাদী পৰিকল্পনা আছে। আজি ক'তো মাটি খালী নাই, প্ৰত্যেকটো মাটি য'তে আপুনি লদি এটা মাৰে তাতে মুখ্যমন্ত্ৰী ঘৰত মাটি মানে লদিটো পৰে। এই কেনেকুৱা এটা বাহন? মোক এদিন তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে মীৰা, মই যিটো ল'ৰা প্ৰতি প্ৰখৰ বুলি মই তেওঁক মোৰ লগত ৰাখিছিলোঁ, কিন্তু তেওঁ এই লোভে গোটেই অসমখনক নষ্ট কৰিব আৰু আজি নষ্ট হৈছে। আজি দুদিনমানৰ পৰা আমি দেখিছোঁ এওঁলোকে কয় সবকা সাথ সবকা বিকাশ, মহিলা সবলীকৰণৰ কথা হয়। মহিলাৰ যদি বিকাশ হৈছে, মহিলাৰ যদি সবলীকৰণ হৈছে, তেতিয়াহ'লে কিয় ঘৰে ঘৰে গৈ 10গৰাকীকৈ আত্মসহায়ক গোটৰ মহিলাক শপত গ্ৰহণ কৰোৱা হৈছে যে আপোনালোকে আঁচনি দিছোঁ। স্বাধীনতাৰ পিছত কম দামত কংগ্ৰেছ দলে বস্তু দিছিলে, পাকঘৰত মহিলাক কম দামত সকাহ দিছিল। আৰু স্বাধীনতাৰ পিছত কংগ্ৰেছে যিমানবোৰ আঁচনি আহিছে কংগ্ৰেছে দিছিলে, আৰু এতিয়া বিজেপি চৰকাৰে ধাৰৰ পইচাৰে আঁচনি দিয়ে, এফালে 1200 টকা দিছে, তাকো সকলোকে দিব পৰা নাই, আৰু আনফালে এওঁলোকে জেল কাটি 4000 5000 টকা মাহিলী মহিলাৰ পকেটৰ পৰা ওলাই লৈ গৈছে। আৰু এতিয়া তেওঁলোকে দেখিছে সান্দহ খোৱা বালি তল পৰিছে। এতিয়া তেওঁলোকে ঘৰে ঘৰে অৰুণোদয় ফৰ্ম বিলায়, লাখপতি বাইদেউৰ ফৰ্ম বিলায়, আৰু ষ্টুডেণ্টবিলাকক অহা মে' 1 তাৰিখৰ পৰা এওঁলোকে 10,000 টকাকৈ একাউণ্টত সোমাব বুলি কৈ প্ৰলোভনৰ ৰাজনীতি এওঁলোকে ঘৰে ঘৰে শপত লোৱাই পেলাই এওঁলোকে যি নিকৃষ্ট ৰাজনীতি কৰিছে তাক মই আজি গৰিহণা বা ধিক্কাৰ দিছোঁ। আৰু ইলেকশ্যন কমিশ্যনলৈ আজি এখন সংবাদমেলৰ জৰিয়তে মই ইলেকশ্যন কমিশ্যনক অনুৰোধ জনাইছোঁ যে লাখপতি বাইদেউৰ নামত, অৰুণোদয়ৰ নামত 10,000 ষ্টুডেণ্টক দিয়াৰ নামত যে শপত গ্ৰহণ কৰাই মানুহক ভীতিগ্ৰস্ত কৰা হৈছে, ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী কৰিছোঁ। ইয়াৰ পৰিৱৰ্তে আজিকালি এখন কি হৈছে, মুখ্যমন্ত্ৰীৰ পত্নীয়েও ৰাজনীতি কৰে, মুখ্যমন্ত্ৰীৰ মাতৃয়েও ৰাজনীতি কৰে। কিন্তু আমিতো ৰাজনীতি কৰিছোঁ আমাৰ পৰিয়ালৰ ৰাজনৈতিক সিদ্ধান্ত। কাইলৈ যদি মই জয়ী হৈ যাওঁ, ৰাজনৈতিক প্ৰতিটো সিদ্ধান্ত মই নিজাববীয়া সিদ্ধান্ত, ৰাইজৰ ৰাজহুৱা সিদ্ধান্ত লওঁ। মোৰ সিদ্ধান্তত মোৰ স্বামী তাত অন্তৰ্ভুক্ত নহয়। মোৰ ৰাজনৈতিক সিদ্ধান্তত মোক সহায় কৰা সকলৰ দুখীয়া আগতে গ'লে আপদে বিপদে যাতে মোৰ স্বামী আৰু মোৰ ছোৱালীয়ে তাত আগভাগ ল'ব নোৱাৰে, তাৰ কাৰণে মই সদাহস্ত হ'ম। মুখ্যমন্ত্ৰী এতিয়া দেখিছোঁ পত্নীয়ে পেণ্ডেল লগাই পেলাই তেওঁ মানুহ জইন কৰে, তেওঁ কৰোঁ তেওঁ দলৰ মানুহ, তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী। মই স্বাধীনতাৰ পিছৰ পৰা আজি 50 বছৰ বয়সত বহু মুখ্যমন্ত্ৰী দেখিলোঁ। তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া নয়নপুৰত বজাৰ কৰিবলৈ যায়, ট্ৰলীখন নিজে লৈ যায়। আমি চিনি পাওঁ কাৰণে জানো যে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী। মানুহে সাধাৰণ মানুহে নাজানে যে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী, সাধাৰণ জীৱন যাপন। হেমপ্ৰভা শইকীয়া ডাঙৰীয়াই যেতিয়া আমি বজাৰত যাওঁ, ট্ৰলীখন নিজে ঠেলি লৈ যায়। আমি চিনি পাওঁ কাৰণে জানো যে তেওঁ হেমপ্ৰভা শইকীয়া, গীতেশ্বৰ শইকীয়াৰ পত্নী। কিন্তু এতিয়া আমি এগৰাকী এনেকুৱা মহিলাক আমি দেখা পাইছোঁ, মুখ্যমন্ত্ৰী নগলে আধাৰশিলা তেওঁৰ স্থাপন কৰে। দুৰ্ভাগ্যজনক। মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, যি ৰাজনৈতিক পৰিয়ালৰ সদস্য অংশীদাৰ কৰি উদ্ভণ্ডালি কৰে, তেতিয়াই প্ৰজাৰ নুমুৰ নাগতি হয়। মই মুখ্যমন্ত্ৰীক জালুকবাৰী সমষ্টিৰ পৰা আহ্বান কৰিছোঁ, আপোনাৰ ভালৰ কাৰণে কৈছোঁ যে আপুনি ৰাজনৈতিক সিদ্ধান্ত, নিজাববীয়া সিদ্ধান্ত লওক। আপোনাৰ পৰিয়ালৰ মানুহক উৎপাত কৰিবৰ কাৰণে এৰি নিদিব। মোৰ এইটো অনুৰোধ মুখ্যমন্ত্ৰী, কাৰণ আমি মুখ্যমন্ত্ৰীৰ লগত ব্যক্তিগত কাজিয়া কেতিয়াও নকৰোঁ। মুখ্যমন্ত্ৰীৰ চকীখনত থাকি অসন্তৰ কৰি থকাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি প্ৰক্ষেপ কৰোঁ, মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন প্ৰক্ষেপ কৰোঁ। কিন্তু আজিকালি এখন দুৰ্ভাগ্যজনক কথা যে জালুকবাৰীত আহি থাকোঁতে কেইবাজন মানুহে মোক কৈছে যে বাইদেউ তলে তলে ভোট আপোনালোককে দিম, কিন্তু ভয় লাগে এতিয়া যদি যাওঁ মই বালি ব্যৱসায় কৰোঁ, কাইলৈ ডাম্পাৰবিলাক ইয়াত ৰখাই দিব, মোৰ ইনষ্টলমেণ্ট ক'ৰ পৰা দিম। এনেকুৱা ভয় আৰু ভীতিগ্ৰস্ত পৰিৱেশৰ পৰা ওলাই আহিবৰ কাৰণে মই জালুকবাৰী সমষ্টিৰ পৰা ৰাইজক আহ্বান কৰিছোঁ যে আপোনালোকে 7 তাৰিখে
মুক্ত ৰাজনৈতিক এটা পৰিৱেশৰ কাৰণে আপোনালোকে জালুকবাৰীৰ পৰা এলান কৰিব লাগিব, জালুকবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। আজি এওঁলোকে কয় কংগ্ৰেছে কি কৰিব? কংগ্ৰেছে বেজিটোৰ পৰা হেলিকপ্টাৰৰ পৰা লৈ আগত কৈ ৰখি থকা কেমেৰাৰ প্ৰগ্ৰামত বহা টেবুল চকীৰ পৰা বিদ্যালয়, কলেজ, ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, মেডিকেল যিমানবোৰ কৰিলে কংগ্ৰেছে কৰিব।